নমস্কাৰ। মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলৰ চাকৰিৰ কিবা অসুবিধা হ'ব নেকি? তেওঁলোকৰ চাকৰি যাব নেকি? মুখ্যমন্ত্ৰীয়ে যি ভাষ্য আগবঢ়াইছে সেই ভাষ্য মতে কিন্তু স্পষ্ট হৈ পৰিছে যে তেওঁলোকৰ চাকৰিটো নাযায়, বৰঞ্চ দৰমহা বাঢ়িবহে, মাননি বাঢ়িবহে। মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্য এতিয়া আমি শুনিম। আহকচোন একেলগে চাই লওঁ কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পিছতে কাকতত প্ৰকাশিত এটি প্ৰতিবেদন বিতংভাৱে আগবঢ়াবলৈ চেষ্টা কৰিছো। আপোনালোকে শেষলৈকে চাই থাকিব। যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। ৰান্ধনি বিলনি হৈ যাব। চাকৰি থাকিবই, যেনেকে দৰমহা পায় তেনেকে দৰমহা পাব। অহা কেবিনত দৰমহা আৰু বাঢ়িবহে। কোনো ৰান্ধনি তাৰমানে চাকৰি নাযায়। এইটো প্ৰশ্নটো ক'ৰ পৰা আহিল? যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগে। মানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে, স্কুলত যাব নালাগে, এইটোৱে হ'ব। গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে। মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায়, বৰঞ্চ দৰমহা বাঢ়িবহে। গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে। এতিয়া আহক কাকতৰ প্ৰতিবেদনলৈ আগবাঢ়ো। স্ক্ৰীনত আপোনালোকে চাই আছে, সুৰক্ষিত হৈ থাকিব মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ চাকৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ দিহিং খামতি ঘাটত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনীশালৰ আনুষ্ঠানিক শিলান্যাস আৰু ভূমি পূজন কৰে। উল্লেখ্য যে প্ৰায় 25.45 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই কেন্দ্ৰীয় ৰান্ধনীশালৰ জৰিয়তে স্কুলীয়া ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰা হ'ব। প্ৰকল্পটোৰ ৰান্ধনীশালে সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত PM পোষণ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজন প্ৰদান কৰিব। এই পদক্ষেপৰ ফলত নিকটৱৰ্তী সকলো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে উৎকৃষ্ট পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত আহাৰ লাভ কৰিব আৰু শিশুসকলৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণত সহায় হ'ব। প্ৰকল্পটোৰ জৰিয়তে বিশেষকৈ ৰন্ধন প্ৰকৰণৰ সম্পৰ্কত প্ৰশিক্ষণ আৰু চাকৰিৰ সুযোগ সৃষ্টি হ'ব। এই কেন্দ্ৰই ৰন্ধন আৰু আহাৰ পৰিকল্পনাৰ দক্ষতা বিকাশতো সহায় কৰিব। পুষ্টিকৰ খাদ্য সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাৰ উপৰি এই পদক্ষেপে সকলোৰে বাবে খাদ্য নিশ্চিত কৰাৰ আমাৰ লক্ষ্যকো বিশেষ গতি দিব। অহা বছৰ ছেপ্টেম্বৰ মাহত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ লোৱা এই ভৱনত ষ্টাফ প্ৰশিক্ষণ কেন্দ্ৰ আৰু বহুমুখী হল, প্ৰশাসনিক কাৰ্যালয় আৰু জ্যেষ্ঠ প্ৰবন্ধকৰ আৱাসগৃহকে ধৰি আন সা-সুবিধাও সন্নিৱিষ্ট কৰা হৈছে। ৰাজ্যত প্ৰথমবাৰৰ বাবে 2011 চনত মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰাৰ এই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছিল। ইয়াৰ ফলত 2011-12 চনত জালুকবাৰী সমষ্টিৰ শিক্ষাৰ্থীক কেন্দ্ৰীয়ভাৱে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয়। পৰৱৰ্তী সময়ত পশ্চিম গুৱাহাটী, পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিক সামৰি লোৱা হয়। ইয়াৰ পিছত কামৰূপ জিলালৈ ইয়াক সম্প্ৰসাৰিত কৰা হয়। যোৰহাট জিলাত 2022 চনত অক্ষয়প্ৰাপ্ত কেন্দ্ৰীয় ৰান্ধনীশাল মুকলি কৰা হয় আৰু সম্প্ৰতি এই কেন্দ্ৰই মধ্যাহ্ন ভোজনৰ খাদ্য পৰিৱেশন কৰি আছে। মাজুলীত নিৰ্মীয়মান কেন্দ্ৰীয় ৰান্ধনীশালৰ কাম প্ৰায় শেষৰ পৰ্যায়ত উপনীত হৈছে। নলবাৰীত যোৱা 7 জুন তাৰিখে অক্ষয় পাত্ৰৰ কেন্দ্ৰীয় ৰান্ধনীশালৰ শিলান্যাস আৰু ভূমি পূজন সম্পন্ন কৰা হৈছে। আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় সামূহিক ৰান্ধনীশাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। কাইলৈ লখিমপুৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনীশাল নিৰ্মাণৰ শিলান্যাস আৰু ভূমি পূজন কৰা হ'ব। তেজপুৰতো এনে এটা কেন্দ্ৰীয় সামূহিক ৰান্ধনীশাল নিৰ্মাণৰ পদক্ষেপ লোৱা হ'ব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিদ্যাৰ্থীসকলক উৎকৃষ্ট পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত মধ্যাহ্ন ভোজনৰ আহাৰ যোগান ধৰাৰ বাবে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ জৰিয়তে কেন্দ্ৰীয় সামূহিক ৰান্ধনীশালৰ ব্যৱস্থাটো ৰাজ্যত আৰম্ভ কৰা হৈছে বুলি মন্তব্য কৰি কয় যে দিহিং খামতিঘাটত এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে ডিব্ৰুগড় জিলাৰ টিংখাং, খোৱাং, ডিব্ৰুগড়, নাহৰকটীয়া, চাবুৱা, লাহোৱাল, দুলিয়াজান সমষ্টিৰ বিদ্যাৰ্থীসকল উপকৃত হ'ব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে এই ব্যৱস্থা সূচনা হোৱাৰ ফলত বিদ্যায়তনিক পৰিৱেশো অধিক শক্তিশালী হৈ উঠাৰ লগতে শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰো বৃদ্ধি পাব। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে ৰাজ্যখনত মানৱ সেৱাৰ দৃষ্টিভংগীৰে কাম কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে কভিডৰ সময়ছোৱাত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে কভিড চেণ্টাৰসমূহলৈও খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছিল।
তেওঁ কয় যে হৰে কৃষ্ণ মুভমেণ্টে ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহত শিক্ষানুষ্ঠান আৰম্ভ কৰি শৈক্ষিক দিশেৰে আগুৱাই নিয়াৰ বাবেও কৰ্মত ব্ৰতী হৈ আহিছে। ভাষণ প্ৰসংগত তেওঁ কয় যে মধ্যাহ্ন ভোজন আঁচনিৰ সৈতে জড়িত থকা সহায়ক আৰু কৰ্মীসকলৰ চাকৰি সুৰক্ষিত থাকিব। এইসকল ৰান্ধনী আৰু সহায়িকাই তেওঁলোকৰ পাৰিতোষিক বৃদ্ধিৰ খবৰ অতি কম সময়ৰ ভিতৰতে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই ক্ষেত্ৰত ভুৱা প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ জৰিয়তে মধ্যাহ্ন ভোজন যোগান ধৰাৰ বাবে 2008 চনত দেখা সপোন 2025 চনত পূৰণ কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এতিয়া এই আঁচনিখন ৰাজ্যখনৰ বহুকেইখন জিলালৈকে সম্প্ৰসাৰিত হৈছে।